नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुसकल बलगते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर गुवाहाटीत पुनर भयंकर घटना गुवाहाटीत बांग्लादेशी दुदर्श सन्त्रासबादीर मुक्त विचरण बांग्लादेशर दुई दुदर्श सन्त्रासबादीक ग्रेप्तार करा होइसे गुवाहाटीत অসম আৰক্ষীৰ চোৰাংচোৱা বিভাগে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে দুই বাংলাদেশী সন্ত্ৰাসবাদীক। ধৃত দুজন হৈছে ক্ৰমে বাহাৰ মিয়া আৰু ৰাছেল মিয়া। এই দুজনকে গ্ৰেপ্তাৰ কৰা হৈছে। বাহাৰ মিয়াৰ ঘৰ বাংলাদেশৰ ব্ৰাহ্মণবাৰী জিলাত আৰু বাংলাদেশৰ ঢাকাত ঘৰ ৰাছেল মিয়াৰ। গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ৰেলযোগে শিলচৰলৈ যোৱাৰ পৰিকল্পনা আছিল দুৱৰে আৰু সেই সময়তে অসম আৰক্ষীৰ চোৰাংচোৱা বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী খবৰ দেশত অন্তঃপুৰীল লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ আৰু সোমবাৰে সন্ধিয়া 5 বজালৈকে দেশৰ কোন কোন ৰাজ্যত কিমান শতাংশ লোকে ভোটাধিকাৰ সাব্যস্ত কৰিলে চাওঁ আহক। দেশৰ 10খন ৰাজ্যত সোমবাৰে পুৱাৰে পৰা অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ আৰু ইভিএমত ভাগ্য বন্দী হ'ল 10খন ৰাজ্যৰ 96খন আসনৰ 1717 গৰাকী প্ৰাৰ্থীৰ ভাগ্য। সোমবাৰে বিয়লি 5 বজালৈকে জম্মু কাশ্মীৰত ভোটদানৰ হাৰ মাত্ৰ 35.75%, অন্ধ্ৰপ্ৰদেশত 68.04%, বিহাৰত 54.14%, ঝাৰখণ্ডত 63.14%, মধ্যপ্ৰদেশত 68.01%, মহাৰাষ্ট্ৰত 52.49%, উৰিষ্যাত 62.96%, তেলেংগানাত 61.16%, উত্তৰ প্ৰদেশত 56.35% আৰু পশ্চিমবংগত সৰ্বাধিক 75.66% ভোটদান সাব্যস্ত কৰিছে বা ভোটাধিকাৰ সাব্যস্ত কৰিছে ভোটাৰে আৰু এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। পৰৱৰ্তী খবৰ দেশৰ কোটি কোটি মহিলালৈ ভাল খবৰ। অহা 1 জুলাই তাৰিখে দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 8,500 টকাকৈ। অহা 1 জুলাই ৰাতিপুৱা সকলো মহিলাই নিজৰ বেংক একাউণ্ট চেক কৰিব আৰু চাব সকলো বেংক একাউণ্টত সোমাইছে 8,500 টকাকৈ আৰু এয়া হ'ব আপোনাৰ ভোটৰ শক্তি। এইবাৰ দেশত ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'লে দেশৰ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাৰ বেংক একাউণ্টত জমা হ'ব 8,500 টকাকৈ আৰু এই টকা আপোনালোকে প্ৰতি মাহে পাই থাকিব, অৰ্থাৎ প্ৰতি বছৰে 1 লাখ টকাকৈ পাব প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই। ৰায়বৰেলীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ 20,000 টকা উৎকোচ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এইগৰাকী কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী। দুৰ্নীতি নিবাৰক শাখাই হাতেলোতে গ্ৰেপ্তাৰ কৰে অভিযন্তা জয়ন্ত গোস্বামীক আৰু অভিযন্তা গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই তেওঁৰ বাসগৃহত অভিযান চলোৱা হয় আৰু কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীৰ বাসগৃহৰ পৰা এই পৰ্যন্ত উদ্ধাৰ কৰা হৈছে 80 লাখ টকা। উত্তৰ লখিমপুৰ সংমণ্ডলত কৰ্মৰত আছিল এই বিষয়াজন। পৰৱৰ্তী খবৰ এইবাৰ নিৰ্বাচনত বিজেপি হাৰিব। 400 বহু দূৰৰ কথা, এইবাৰ বিজেপিয়ে নাপায় 200খন আসনো। দেশত নিৰ্বাচন চলি থকাৰ সময়তে এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। 400 দূৰৰে কথা, এইবাৰ বিজেপিয়ে দেশজুৰি লাভ নকৰে 200খন আসনো। অষ্টাদশ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে এই দাবী কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা অনুসৰি বিজেপিয়ে এইবাৰ সমগ্ৰ দেশত 195খন আসন লাভ কৰিব, তাতকৈ এখনো বেছি আসন লাভ নকৰে। ইয়াৰ বিপৰীতে বিৰোধী গোট ইণ্ডিয়াই 300ৰ পৰা 315খন আসন লাভ কৰিব। এই ভৱিষ্যতবাণী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। সোমবাৰে পশ্চিমবংগৰ এক প্ৰচাৰ সভাত মমতা বেনাৰ্জীয়ে কয় যে এই পৰ্যন্ত যি হিচাপ সেই হিচাপ অনুসৰি নিৰ্বাচন খুব ভাল হৈছে, সেয়ে বুজি বাবুৰ মুখ শুকাই গৈছে।
তেওঁ বুজি পাইছে এইবাৰ আৰু দিল্লীত মোদী বাবু ঘূৰি নাহে। আমাৰ হাতত এই বিষয়ে হিচাপ আছে। এই পৰ্যন্ত যি নিৰ্বাচন হৈছে তাত বিজেপিয়ে 400 দূৰৰে কথা 200খন আসনো লাভ নকৰে। তেওঁ ভাষণত লগতে কয় যে মোদী বাবু যাব, দিদি ইয়াত আপোনালোকৰ সৈতে আছে। দিল্লীত দিদিয়ে বিৰোধী গোট ইণ্ডিয়াক ক্ষমতালৈ আনিব। আজি যি ভোট গ্ৰহণ হৈছে তাৰ হিচাপ আমি এতিয়াও নাজানো। সেয়ে এই পৰ্যন্ত যি হৈছে তাৰ পৰা ক'ব পাৰোঁ বিজেপিয়ে অতি বেছি 195খন আসন পাব আৰু ইণ্ডিয়াই সমগ্ৰ দেশত 300ৰ পৰা 315খন আসন লাভ কৰিব। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। উল্লেখযোগ্য যে এইবাৰ 400 পাৰ শ্লোগানেৰে নিৰ্বাচনত নামিছিল বিজেপি, কিন্তু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ৰে পৰা এই শ্লোগান প্ৰায় বাদ দিছে বিজেপিয়ে। ইয়াৰ বিপৰীতে তৃতীয় পৰ্যায়ৰ পৰা মনোবল বৃদ্ধি পাইছে বিৰোধীৰ। এনে পৰিৱেশৰ মাজত আজি তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে আত্মবিশ্বাসেৰে দাবীয়ে কৰি পেলালে দিল্লীৰ পৰা এইবাৰ আঁতৰিব বিজেপি। পৰৱৰ্তী খবৰ, এইবাৰ দেশৰ উচ্চতম ন্যায়ালয়ৰ ৰুখত পৰিছে তদন্তকাৰী সংস্থা ইডি। দিন নাই ৰাতি নাই যেতিয়াই তেতিয়াই কিয় ঘৰত গৈ হাজিৰ হয় ইডি। ইডিক এইদৰে জবাবদিহি দেশৰ উচ্চতম ন্যায়ালয়ৰ। বিজেপিৰ শাসনত ইডিৰ দপদপনি দেখিছে দেখে। সকলো ৰাজ্যতে ইয়াৰ অভিযানৰ গতি তীব্ৰ বেগেৰে দৌৰিছে আৰু দিন ৰাতি নাই ইডি গৈ ঘৰত উপস্থিত হোৱা সকলোৱে দেখিছে। খাবলৈ শুবলৈ আৰু বহিবলৈ নিদি সংশ্লিষ্ট অভিযুক্তক বিভিন্ন অস্বস্তি বা সমস্যাত পেলায়। তদন্তমূলক কাৰ্যকলাপৰ উপৰিও ইডিয়ে নিজৰ অভিযান চলোৱাৰ ধৰণেও তদন্তৰ আওতালৈ অহাসকলক ক্ষুব্ধ কৰি তোলে, কিন্তু সাধাৰণতে হয়তো একো নকয়। অৱশ্যে এইবাৰ এজনে অভিযোগ উত্থাপন কৰিছে। 64 বছৰীয়া ব্যৱসায়ী নাম ৰাম ইছৰানী। তেওঁ অভিযোগ কৰে যে তেওঁক বেংক জালিয়াতিৰ গোচৰত ফচোৱা হৈছে। সেই বিষয়টোৰ তদন্ত হ'বনে নহয় সেয়া পিছৰ কথা। সদ্যহতে ব্যৱসায়ীজনে অভিযোগ কৰা বিষয়টো হ'ল অদ্ভুত সময়ত অৰ্থাৎ অড আৱাৰ্ছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। এইবাৰ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত পৰ্যাপ্ত কাৰণ দেখুৱাবলৈ ইডিক নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰায় আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে এই নিৰ্দেশ দিছে। ৰাম ইছৰানীয়ে কয় যে যোৱা বছৰৰ 7 আৰু 8 আগষ্টত তেওঁক ইডিৰ কাৰ্যালয়ত অপেক্ষাৰত কৰি বহুৱাই ৰখা হৈছিল। ইডিয়ে তেওঁক নিশা 10:30 পৰা পুৱা 3 বজালৈকে অপেক্ষা কৰিবলৈ বাধ্য কৰাইছিল আৰু প্ৰায় 20 ঘণ্টা আৰু কেইঘণ্টামানৰ পিছত প্ৰায় 5:30 তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰে। ব্যৱসায়ীজনক লগতে ততাতৈয়াকৈ কোনো দণ্ডাধীশৰ আগত অনা হোৱা নাছিল বুলিও অৱগত কৰে আৰু এই বিষয়টোত এইবাৰ উচ্চতম ন্যায়ালয়ে ইডিক জবাবদিহি কৰিছে। পৰৱৰ্তী খবৰ, এইবাৰ বিয়া পাতিবলৈ ওলাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। অতি সোনকালে বিয়া পাতিব ৰাহুল গান্ধীয়ে। কংগ্ৰেছ সাংসদজনে ৰায়বেৰেলীৰ নিৰ্বাচনী সভাত ৰাইজৰ প্ৰশ্নৰ উত্তৰত জনালে নিজৰ বিয়াৰ কথা। সোনকালে বিয়া পাতিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰায়বেৰেলীত নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ লগতে প্ৰচাৰৰ বাবে গৈছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও। ৰায়বেৰেলীৰ নিৰ্বাচনী সভাত কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে জনতাক। লগতে ভগ্নী প্ৰিয়ংকাকো ধন্যবাদ দিয়ে কংগ্ৰেছ নেতাজনে। ৰায়বেৰেলীৰ নিৰ্বাচনী সভাতে ভোটাৰৰ প্ৰশ্ন ৰাহুল গান্ধীলৈ। সভাত উপস্থিত লোকৰ কিবা প্ৰশ্ন আছে নেকি বুলি সুধিছিল ৰাহুল গান্ধীয়ে আৰু সেই সময়তে সভাৰ মাজৰ কেইজনমানে সুধিছিল ৰাহুলে কেতিয়া বিয়া পাতিব আৰু এই সন্দৰ্ভত হাঁহি হাঁহি উত্তৰ দিলে ৰাহুলে সোনকালে বিয়া পাতিব লাগিব। উল্লেখযোগ্য যে ৰায়বেৰেলী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল গান্ধী। পৰৱৰ্তী খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক এইবাৰ তীব্ৰ আক্ৰমণ আন্না হাজাৰেৰ। আন্না হাজাৰে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে যাৰ পাছত ইডি লাগি আছে তেওঁক আপোনালোকে ভোট নিদিব, নিৰ্বাচনত তেওঁক বাছনি নকৰিব। দিল্লীৰ জনতাক উদ্দেশ্যি এই মন্তব্য আন্না হাজাৰেৰ। এই সময়ত অৰবিন্দ কেজৰিৱালৰ গুৰু হিচাপে কৰ্মৰত সমাজকৰ্মী আন্না হাজাৰে সোমবাৰে তেওঁৰ শিষ্যক আক্ৰমণ কৰে। 86 বছৰীয়া আন্না হাজাৰেই ভোটাৰক উপযুক্ত প্ৰাৰ্থী বাছনি কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে দেশৰ ক্ষমতাৰ চাবি ভুল হাতলৈ যাব নালাগে
আন্না হাজাৰে কয় যে আজি গণতন্ত্ৰৰ এক বৃহৎ উদযাপন আৰু ইয়াত সকলোৱে অংশগ্ৰহণ কৰি চৰিত্ৰ আৰু সততাৰ ব্যক্তিক ভোট দিয়া উচিত, যিহেতু দেশৰ চাবি ভোটাৰৰ হাতত। গতিকে এই চাবি অৰ্পণ কৰা হাতবোৰ সঠিকভাৱে বাছনি কৰা উচিত। আন্না হাজাৰে লগতে কয় যে স্বচ্ছ প্ৰাৰ্থী নিৰ্বাচন কৰক। ইডিয়ে খেদি ফুৰাসকলক নহয়, পৰিষ্কাৰ ভাৱমূৰ্তি থকা ৰাজনীতিবিদক বাছি লওক। দিল্লীৰ মুখ্যমন্ত্ৰীক মুকলিকৈ লক্ষ্য কৰি তেওঁ কয়, দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱালৰ নাম উল্লেখ হোৱাৰ বাবে মই তীব্ৰ সমালোচনা কৰোঁ। মদ্যপান কৰি তেওঁ এই দুৰ্নীতি সংঘটিত কৰিছিল। এনে লোকক পুনৰ নিৰ্বাচিত কৰা উচিত নহয়। ইয়াৰ পূৰ্বে বহুবাৰ অৰবিন্দ কেজৰিৱালক সমালোচনা কৰিছিল আন্না হাজাৰে। উল্লেখযোগ্য যে ইউপিএ চৰকাৰৰ দিনত আন্না হাজাৰেৰ নেতৃত্বত ভাৰত দুৰ্নীতি বিৰোধী বেনাৰত আন্দোলন চলিছিল। এই সময়ছোৱাত আন্না হাজাৰে অনশন ৰাখিছিল আৰু অৰবিন্দ কেজৰিৱাল, প্ৰশান্ত ভূষণ, কুমাৰ বিশ্বাসকে ধৰি বহু লোক তেওঁৰ লগত আছিল। আন্না হাজাৰে এই আন্দোলনক অৰাজনৈতিক কৰি ৰাখিব বিচাৰিছিল যদিও অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ সহযোগী কেইজনমানে ৰাজনৈতিক দল গঠনৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পাছত আন্না হাজাৰে আৰু অৰবিন্দ কেজৰিৱালৰ পথ বিচ্ছিন্ন হৈ পৰিল।